BJP hi hi, Narendra Modi hi hi, Amit Shah hi hi, BJP hi hi. ৰঙিয়াত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ আমেৰিকাৰ পৰা ভাৰতীয় লোকক পদাৰ্পণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি এক কাৰ্যসূচীত ৰঙিয়াত উপস্থিত হৈ এই মন্তব্য কৰে। ইফালে মুখ্যমন্ত্ৰী পত্নীৰ মাতৃৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মাটিৰ দাম বৃদ্ধি কৰিবৰ বাবে এইদৰে চৰকাৰী নীতি নিয়ম উলংঘা কৰা হৈছে বুলি কয়। আনহাতে পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি কয়। ভাৰতীয় নাগৰিকক সুৰক্ষা প্ৰদান কৰক, নৰেন্দ্ৰ মোদী হাই হাই, ভাৰতীয় নাগৰিকক সুৰক্ষা প্ৰদান কৰক, নৰেন্দ্ৰ মোদী হাই হাই। জিলাতে আৰু দেশৰ ৰাজধানী চহৰসমূহত যিটো ভাৰতীয় নাগৰিকসকলৰ প্ৰতি আমেৰিকাই যেনেকুৱা ব্যৱহাৰ কৰিছে, একোজন মানে দুৰ্দৰ্শ অপৰাধীৰ নিচিনাকৈ তেখেতসকলক আমাৰ দেশলৈ প্ৰত্যাৱৰ্তন কৰিছে। তেওঁলোকক যেনেধৰণৰ মানৱ অধিকাৰ দিব লাগে এইখিনি দিয়া নাই আৰু ভাৰত চৰকাৰেও সেইখিনি সহ্য কৰিছে। এই আমাৰ দেশৰ নাগৰিকৰ প্ৰতি চূড়ান্ত অপমান। আমাৰ দেশত যিহেতু ভাল ইকনমিক পলিচি নাই, ভাল এমপ্লয়মেণ্ট পলিচি নাই, সেইকাৰণে আজি অবৈধ কিছুমান দালালক পইচা দি পেলাই আমাৰ দেশৰ বহুত মানুহে বিদেশত এটা সপোন দেখিম বুলি ভাবে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতক বিশ্বগুৰু বুলি কয়, ভাৰততে আমাৰ ভাল হ'ব বুলি কয়, কিন্তু ভাৰতত উজ্জ্বল ভৱিষ্যত নেদেখাৰ বাবে মাটি বাৰী বিক্ৰী কৰি নিজৰ সন্তানৰ ভৱিষ্যত ভাল কৰিম বুলি বহুত ভাৰতীয় নাগৰিকে প্ৰতিদিনে প্ৰতি বছৰে বিদেশ গমন কৰি আছে। আৰু আমেৰিকাৰ ট্ৰাম্প ভাৰতৰ বন্ধু বুলি কয় মোদী ডাঙৰীয়াই, কিন্তু তাৰ পিছতো এতিয়া দেখা গৈছে যে একোজন অপৰাধী সন্ত্ৰাসবাদীৰ নিচিনাকৈ শিশুসকলক বাদ দি যিমান ভাৰতীয় নাগৰিক সকলোকে কঁকালত শিকলি, ভৰিত শিকলি, হাতত শিকলি লগাই আমেৰিকাৰ আৰ্মিৰ প্লেনেৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে। এই অতি দুৰ্ভাগ্যজনক। অন্য এখন দেশ কলম্বিয়াই এনেকৈ যেতিয়া তেওঁলোকৰ নাগৰিকক পঠাব বিচাৰিছিল, কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰত্যাহ্বান জনালে, ক'লে মোৰ মানুহক মই এনেকৈ নানো, মই বৈদেশিক কমাৰ্চিয়েল বিমান পঠাম আমেৰিকালৈ আৰু আমেৰিকাৰ পৰা সসন্মানে ঘূৰাই আনিম। কিন্তু ভাৰতবৰ্ষই এই কথা লুকুৱাইছে। যোৱাকালি যেতিয়া এই তথ্য প্ৰকাশ হ'ল, তেতিয়া প্ৰেছ ইনফৰমেশ্যন ব্যুৰো বা কেন্দ্ৰীয় আমাৰ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াই কৈছে, বৈদেশিক মন্ত্ৰীয়ে, যে এইবিলাক মিছা কথা আৰু অন্য দেশকো কৰিছে। অন্য দেশক কৰক নকৰক, আমাৰ দেশখনত এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই। ইয়াৰ আগত এগৰাকী বৈদেশিক পৰিক্ৰমা বিভাগৰ ভাৰতীয় দূতাবাসৰ সদস্যৰ ওপৰত আমেৰিকাত যেতিয়া আমেৰিকান পুলিচে কিছু দুৰ্ব্যৱহাৰ কৰিছিল, তেতিয়া ভাৰতবৰ্ষৰ আমেৰিকাত থকা যি দূতাবাস, সেই দূতাবাসক ভাৰত চৰকাৰে কঠোৰ শাস্তি দিছিল, তেওঁলোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল, তেওঁলোকক যেতিয়া তাৰ ডেলিগেশ্যন আহিছিল তেওঁলোকক দেখা সাক্ষাৎ কৰা নাছিল। কিন্তু 56 ইঞ্চি বুকু বুলি ক'লেও আমাৰ প্ৰধানমন্ত্ৰী লাজ লাগিব লাগে যে ভাৰতীয়সকলক এনে অপমান কৰাৰ পিছত তেখেতৰ মুখৰ মাত এটা নাই। আৰু আমি কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ মান সন্মান নাক কাণ কাটিছে, তেখেতৰ পদত্যাগ দাবী কৰোঁ। দেখাত তেনেকুৱা যে অকল যোৰহাট লোকসভা বুলি নহয়, আপোনাৰ চাওক যে উজনিৰ এটা আজি 10-12 বছৰ ধৰি ৰাইজে জীয়াতু ভুগি আছে, যিটো নেশ্যনেল হাইৱে। তেওঁলোকে কয় যে দৈনিক 12 কিলোমিটাৰ 20 কিলোমিটাৰকৈ হাইৱে নিৰ্মাণ কৰোঁ, কিন্তু আমাৰ জাজিৰ পৰা আমাৰ শিৱসাগৰলৈকে যিটো নেশ্যনেল হাইৱে, সেই ৰাস্তাটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। সেই গতিকে চৰকাৰখনৰ কিছুমান মানে যেনেধৰণে কাম কৰিব লাগে, সবকা সাথ সবকা বিকাশ, এইটো যে হোৱা নাই সেইটো দেখা পাওঁ। এতিয়া যিজন আমাৰ মুখ্যমন্ত্ৰী, তেখেতে নিৰ্বাচনৰ সময়ত কেনেকুৱা অত্যাচাৰ কৰে, সংখ্যালঘুসকলক কেনেকুৱা আপত্তি কৰে আপোনালোকে দেখিছে। তাৰপিছত তেওঁলোকে আকৌ ক'ত ঢিঙত নে লাহৰীঘাটত গৈ সংখ্যালঘু ভোট লাগে বুলি ডেন্স কৰি আছিল বুলিও তথ্য ওলাইছে। সেই গতিকে যিটো চৰকাৰৰ কাম, সেই কাম কৰা নাই, সেইকাৰণে ৰাইজৰ অসন্তুষ্টি বৃদ্ধি হৈছে। আৰু এটা কথা আজি চৰ্চা লাভ কৰিছে যে উপমন্যু হাজৰিকাৰ বিৰুদ্ধে যি মানুহে গোচৰ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে, যি এটা বিতৰ্ক হৈছে যে যিটো ফ'ৰলেন সেইটো চাওক, কিছুমান কাম হয় যিবিলাক কাম চৰকাৰে নিয়মমতে কৰিলে সকলোৱে ভাল পায়। উদাহৰণস্বৰূপে দুলু নামৰ এখন বাগিচা আছিলে, সেই বাগিচাখনৰ মালিকক ধনী কৰিবলৈ
তাৰ যিবিলাক চাহগছ আছে চাহগছবিলাক উচ্ছেদ কৰি পেলাই এটা গ্ৰীণফিল্ড এয়াৰপৰ্ট বনাম বুলি কৈছিল। আমি সেই সময়ত প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীয়ে আমাক সেই বাগানত যাবলৈ দিয়া নাছিল, কাৰণ আমি দেখা পালোঁ হয় যে কেনেকৈ তাতে শ্ৰমিকসকলৰ পেটত লাথ মাৰি চাহ শ্ৰমিকৰ যি জীৱিকা অৰ্জন, চাহ খেতি উচ্ছেদ কৰি এটা গ্ৰীণফিল্ড এয়াৰপৰ্ট বনাইছে। প্ৰকৃততে গ্ৰীণফিল্ড এয়াৰপৰ্ট বুলি ক'লে নতুন জেগাত হ'ব লাগে, নতুন, কিন্তু তাত থকা ব্যৱসায় ধ্বংস কৰি তেওঁলোকে যাতে মালিকক পৰা কমিশ্যন ল'ব পাৰে মাটি বিক্ৰী কৰিলে, সেইকাৰণে সেই কামটো কৰিছিলে। তাৰপিছত এতিয়া অভিযোগ আহিছে যে আমি উজনিলৈ যেতিয়াই যাওঁ আমি আপোনাৰ শিলঘাট, কলিয়াবৰ, জখলাবন্ধা, বোকাখাট এনেকৈ যাওঁ। এতিয়া নতুনকৈ এটা তাতে ৰাস্তাৰ ট্ৰেফিক বেছি হয় কাৰণে ব্ৰাউনফিল্ড কি কয় ৰোড এটা হোৱা কথা আছিলে। ব্ৰাউনফিল্ড মানে যিটো এক্সিষ্টিং ব্যৱস্থা আছে 2 লেন, তাতে মাটি অধিগ্ৰহণ কৰি সেই একেই দিশতে একে জাগাতে 4 লেন বা 6 লেন কৰাৰ ব্যৱস্থা। কিন্তু সেইটো নকৰি একমাত্ৰ মুখ্যমন্ত্ৰীৰ যিটো অভিযোগ ইতিমধ্যে স্থানীয় ৰাইজে দিছে, 4 লেন ডিমাণ্ড সমিতিয়ে ৰাইজৰ লগত মতামত নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালে খেতি মাটি কিনিছে বুলি কৈছে, হাজাৰ হাজাৰ বিঘা। সেই অঞ্চলেদি এটা হাইৱে লৈ যাব বিচাৰিছে, আৰু এনেকুৱা কাম হয় গ্ৰীণফিল্ড এয়াৰপৰ্টত, যিটো নেশ্যনেল হাইৱে অথৰিটিয়ে তাত গ্ৰীণফিল্ড ৰোডৰ ক্ষেত্ৰত হাইৱে, এইটো গ্ৰীণফিল্ড হাইৱে নহয়, এইটো হৈছে ব্ৰাউনফিল্ড হাইৱে। সেই গতিকে গোটেইটো একমাত্ৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি যাতে চৰকাৰক বেছি দামত বিকিব পাৰি, খেতি মাটি যাতে মূল্য অধিক কৰিব পাৰি, এনেকুৱা ধৰণৰ অভিযোগ উঠিছে। সেই গতিকে PIL এটা উঠিছে, আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বা যিকোনো মানুহে যেতিয়া গৈ আছে, গতিকে কংগ্ৰেছ দলৰ প্ৰস্তুতি কেনেকুৱা বা কি? কংগ্ৰেছ দলৰ প্ৰস্তুতি যেনেধৰণে হ'ব লাগে, ধৰক প্ৰথম কথা হ'ল গাঁৱৰ মানুহক সুধিব লাগে কাক ভোট দিবি, তেওঁলোকে ক'ব যে আমুক হ'লে ভাল হয়, কাৰণ এইটো একেবাৰে পৰিয়ালকেন্দ্ৰিক বা একেবাৰে কাৰ প্ৰতি সমৰ্থন আছে, এইটো দলগত কথা নাহে। আৰু দলগত কথাত চব কৰিব বিচাৰে কাৰণে বিজেপিয়ে ভয় খাই পেলাই পদুম ফুলৰ চিম্বলত খেলিব লাগে বুলি ইতিমধ্যে তেওঁলোকে এটা চাৰেণ্ডাৰ কৰিছে, যে পদুম ফুলৰ বা হাতৰ চিম্বলত ৱাৰ্ড মেম্বাৰ নালাগে বুলি কৈছে। আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক কোৱা হৈছে যিজন জিকিব পাৰে, যাৰ জয়ৰ সম্ভাৱনা আছে, তেওঁক কোনো ধৰণৰ দুৰ্নীতিমুক্তভাৱে ৰাইজৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰিব লাগে। সেই কাম ইতিমধ্যে হৈছে, আমাৰ বহুতেই আগ্ৰহ প্ৰকাশ কৰিছে, আৰু সেই গতিকে আমি প্ৰস্তুত, যেতিয়াই নিৰ্বাচন ঘোষণা হ'ব তেতিয়াই আমি সাজু হৈ নামি যাম। এটা বিশেষ ৰঙিয়াৰ পৰা ইন্টাজ আলীৰ ৰিপৰ্ট, গ্লোবেল এণ্ড 24/7।